104 নং দেৰগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি উৎফুল্লিত হৈ পৰে যুৱ নেত্ৰী সাগৰিকা বৰা আৰু সংবাদ মাধ্যমৰ আগত তেওঁ এনেদৰে মত প্ৰকাশ কৰে। খুবেই ভাল অনুভৱ। যোৱা 16টা বছৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত ছাত্ৰ অৱস্থাৰে পৰা অতি একাত্মতাৰে কাম কৰি আছিলোঁ। দলে যোৱা সময়ছোৱাত যিসমূহ দায়িত্ব দিছিলে সেইসমূহ নিষ্ঠা আৰু সততাৰে পালন কৰিছিলোঁ। আৰু যোৱাকালিৰ দিনটোত যেতিয়া সন্মানীয় দেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে মোৰ নামটো ঘোষণা কৰিছে, মই খুবেই আনন্দিত হৈছোঁ, উৎফুল্লিত হৈছোঁ। এই চেগতে আমাৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ নেতা শ্ৰী ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, সকলোৰে শ্ৰদ্ধাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু আমাৰ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিকে প্ৰমুখ কৰি প্ৰদেশ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সমূহ নেতৃত্ব আৰু গোলাঘাট জিলা কংগ্ৰেছ কমিটি, দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত 3টা ব্লক কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মহোদয়কে প্ৰমুখ কৰি আমাৰ সকলোবোৰ মণ্ডল কংগ্ৰেছৰ সভাপতি আৰু বুথ কংগ্ৰেছৰ সভাপতি বিষয়ববীয়ালৈ মই আপোনালোকৰ মাধ্যমেৰে ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই প্ৰাপ্তি কেৱল মোৰ নিজা প্ৰাপ্তি নহয়, এয়া কৰ্মীসকলৰ সকলোৰে কষ্টৰ প্ৰাপ্তি। আমি কংগ্ৰেছ দলে অহা দিনত ভালদৰে যুঁজ এখন দিম দেৰগাঁও। আমাৰ আলোচনা হৈ আছে, আজিও আপুনি দেখিছে যে আমি এক আলোচনা কৰিছোঁ ইয়াতে। আমি অহা দিনত খুব শক্তিশালীভাৱে আমি ৰাইজৰ মাজলৈ আগবাঢ়িম। ইতিমধ্যে যোৱা 2টা বছৰে আমি ৰাইজৰ লগত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছৰে পৰা এই সমষ্টিৰ ৰাইজৰ সুখ দুখ সমস্যাবোৰ অৱগত হৈছোঁ। মই এই ঠাইৰে দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কছাৰীহাটৰ জীয়াৰী বৰটিং নাওখলীয়াৰ বোৱাৰী, জন্মসূত্ৰে বৈবাহিক সূত্ৰে দেৰগাঁৱৰ আকাশ পানী বায়ু বতাহত মই ডাঙৰ দীঘল হৈছোঁ। গতিকে দেৰগাঁওবাসীৰ দুখসমূহ মই চকুৰে দেখিছোঁ, প্ৰত্যক্ষ কৰিছোঁ। অহা দিনত দেৰগাঁওখন যাতে উন্নয়নৰ পথত আৰু আগবাঢ়ি যায়, দেৰগাঁৱত যাতে সকলো জাতি জনগোষ্ঠী ধৰ্ম ভাষাৰ লোকে যাতে ঐক্যবদ্ধভাৱে সকলোৱে শান্তিত বসবাস কৰিব পাৰে, অহা দিনত যাতে দেৰগাঁওবাসীৰ সমস্যাসমূহ নোহোৱা হয়, ভাল ৰাস্তা ঘাট হয়, স্বাস্থ্যৰ ক্ষেত্ৰত আগবাঢ়ি যায়, শিক্ষাৰ ক্ষেত্ৰত যাতে দেৰগাঁও আৰু অধিক আগবাঢ়ি যায়, যুৱকসকল যাতে আগবাঢ়ি যায়, দেৰগাঁৱৰ মহিলাসকল আগবাঢ়ি যায়, এখন সৰ্বাংগ সুন্দৰ দেৰগাঁও সপোনত লৈ পেলাই আমাৰ সপোনৰ দেৰগাঁওখন খুব সৰ্বাংগ সুন্দৰ এখন দেৰগাঁও, ইয়াকে আগত ৰাখি আমি আগবাঢ়ি যাম। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বুথ পৰ্যায়ৰ পৰা দেৰগাঁও বিধানসভা সমষ্টিৰ সংগঠন শক্তিশালী। আমাৰ একেবাৰে তললৈকে আমাৰ সমিতিসমূহ আছে। আমি ৰাইজৰ লগত ইতিমধ্যে সম্পৰ্ক স্থাপন কৰিছোঁ, ৰাইজৰ আমি মনৰ কথাবোৰ বুজিছোঁ। আৰু বিশেষকৈ আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতিও এই দেৰগাঁওবাসী ৰাইজৰ, যিহেতুকে আমাৰ পূৰ্বৰ সাংসদ আছিলে, তেখেতৰ প্ৰতিও ৰাইজৰ যথেষ্ট মৰম আশীৰ্বাদ আছে আৰু এই নিৰ্বাচন আমি তেখেতৰ নেতৃত্বত অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ। গতিকে আমি আপোনালোকক আজিয়ে ক'ব পাৰোঁ যে আজিও কৰ্মীসকলৰ যি উৎসাহ, যোৱাকালি ৰাতি 10:30 বজাত প্ৰাৰ্থী তালিকা ওলোৱাৰ পিছত প্ৰায় 3-4 বজালৈকে আমাৰ ঘৰত অগণন লোকৰ সমাগম। এয়া যে কেৱল ৰাজনৈতিক ব্যক্তিসকলে গৈছিল এনে নহয়, পুৱাৰে পৰা বিভিন্ন ৰাইজৰ আশীৰ্বাদ সমৰ্থন। আমি আপোনালোকক নিশ্চিতকৈ ক'ব পাৰোঁ যে এইবাৰ দেৰগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ জয় হ'ব আৰু 2024ত এই 2024ৰ নিৰ্বাচনত অসমত গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছ দলৰ চৰকাৰ গঠন হ'ব। আমি আজিৰ তাৰিখত আপোনাক এয়া ক'ব নোৱাৰিম। আপুনি ৰাইজৰ যদি মনৰ কথাবোৰ টিভিৰ এই বমটো নোলোৱাকৈ যদি সোধে, তেতিয়া নিশ্চিতকৈ গম পাব ৰাইজ কংগ্ৰেছৰ পক্ষত আছে। দেৰগাঁও ৰাইজে উন্নয়ন বিচাৰিছে, দেৰগাঁও ৰাইজে নতুন পৰিৱৰ্তন বিচাৰিছে, যি পৰিৱৰ্তনত দেৰগাঁওবাসী আগবাঢ়ি যায়, যি পৰিৱৰ্তনত দেৰগাঁও বিকাশ হয়, যি পৰিৱৰ্তনত গৌৰৱ গগৈ ডাঙৰীয়াৰ যি সপোনৰ বৰ অসম সকলোৰে সমমৰ্যাদা থাকিব, সেই অসমখনৰ আধাৰত যাতে দেৰগাঁও পৰিচালিত হ'ব পাৰে, তাৰে সকলোৰে আশা প্ৰত্যাশা কৰিছে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।